এক ব্ৰেকিং নিউজ কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য 15 কুইণ্টেল গাঞ্জা জব্দ হৈছে এখন কণ্টেইনাৰ ট্ৰাকত আৰু সামগ্ৰীসমূহ আহিছিল মণিপুৰৰ পৰা ডিমাপুৰ হৈ আৰু কাৰ্বি আংলঙত প্ৰৱেশ কৰাৰ সময়তে দিলাই আৰক্ষীৰ তালাচীৰ সন্মুখীন হয় আৰু এয়া চাওক এই কণ্টেইনাৰখনত গোপন চেম্বাৰ তৈয়াৰ কৰি তাৰ ভিতৰত অনা হৈছিল 15 কুইণ্টল নিষিদ্ধ গাঞ্জা যাৰ আনুমানিক বজাৰ মূল্য 8 কোটি টকা বুলি উল্লেখ কৰা হৈছে এয়া চাওক এইখনেই হৈছে এই কণ্টেইনাৰ ট্ৰাকখন আৰু এই কণ্টেইনাৰ ট্ৰাকখন কাৰ্বি আংলঙত প্ৰৱেশ কৰাৰ সময়তে দিলাই আৰক্ষীৰ নাকা তালাচীৰ সন্মুখীন হয় আৰু পৰৱৰ্তী সময়ত গোপন চেম্বাৰৰ পৰা উদ্ধাৰ হয় 148টা পেকেটত এয়া নম্বৰ হৈছে RJ18GB0126 এই কণ্টেইনাৰ ট্ৰাকখনতে লুকুৱাই অনা হৈছিল 148টা পেকেটত নিষিদ্ধ গাঞ্জা যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 8 কোটি টকা বুলি উল্লেখ কৰা হৈছে আৰু দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে এগৰাকী সৰবৰাহকাৰী হাৰিয়ানাৰ অজয় কুমাৰ আৰু ৰাজস্থানৰ গাড়ী চালক দিলদাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পুনৰ উল্লেখ কৰিছোঁ দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে এই দৃশ্য হৈছে কাৰ্বি আংলঙৰ দিলাই আৰক্ষীয়ে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে এগৰাকী হৈছে গাঞ্জা সৰবৰাহকাৰী হাৰিয়ানাৰ অজয় কুমাৰ আৰু ট্ৰাক চালক ৰাজস্থানৰ দিলদাৰ এটা আমাৰ এটা ৰেগুলাৰ এটা আপোনালোকে দেখিছে ইয়াত এটা নাকা চেকিং এটা চলি থাকে আৰু আজি যিটো নাকা চেকিং আছিলে সেইটো ৰাতিপুৱা প্ৰায় 8:30 বজাত এটা আমাৰ গোপন সূত্ৰৰ পৰা এটা খবৰ আছিলে সেইটোৰ ভিত্তিত এখন বহিৰাজ্যৰ ট্ৰাক কণ্টেইনাৰ ট্ৰাক তাতে চিক্ৰেট চেম্বাৰ বনাই পেলাই তেওঁলোকে প্ৰায় 15 কুইণ্টললৈ প্ৰায় 3 কেজিমান কম গাঞ্জা মণিপুৰৰ পৰা সৰবৰাহ কৰি আনিছিলে আমি ইয়াতে নাকা চেকিঙত গাড়ীখন ৰখাই পেলাই তাতে দুজন ড্ৰাইভাৰ আছিলে বহিৰাজ্যৰ তেওঁলোকক আমি বৰ্তমান কৰায়ত্ব কৰিছোঁ আৰু গাঞ্জাখিনি এজ পাৰ প্ৰচিডিউৰ সাক্ষীৰ সাক্ষাতত আমি জব্দ কৰিছোঁ এইখিনি বজাৰ মূল্য প্ৰায় 15 কোটি টকা এইখিনি ৰাজস্থানলৈ ডেষ্টিনেশ্যন আছিলে বুলি এতিয়া প্ৰাৰম্ভিক ইয়াত গম পাইছোঁ আমি জানিব পৰা মতে প্ৰাৰম্ভিক হয় যিটো সময়ত তালাচী চলি আছিল সেই সময়ত চালকৰ ইঞ্জিনে পলাবলৈ চেষ্টা কৰিছিলে হয় তেখেতসকলে যিহেতু গম পাইছে যে ইয়াতে এটা NDPS লিগেল প্ৰডাক্ট আছে তেওঁলোকে যেতিয়াই পুলিচে তালাচী আৰম্ভ কৰিলে তেওঁলোকে পলাবলৈ চেষ্টা কৰিছিলে তেওঁলোকক লগে লগে কৰায়ত্ব কৰা চালকীজন ৰাজস্থান আৰু হাৰিয়ানা পুনৰ উল্লেখ কৰিছোঁ কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য মণিপুৰৰ পৰা ডিমাপুৰ হৈ কাৰ্বি আংলঙত প্ৰৱেশ কৰা RJ18GB0126 নম্বৰযুক্ত কণ্টেইনাৰ ট্ৰাকখন কাৰ্বি আংলঙৰ দিলাই আৰক্ষীৰ থানাৰ নাকা তালাচীৰ সন্মুখীন হয় আৰু দেখা যায় যে কণ্টেইনাৰখনৰ যি গোপন চেম্বাৰ আছে তাত বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা কঢ়িয়াই আনিছিল আৰু আৰক্ষীৰ তালাচীৰ সময়তে এনেদৰে গোপন চেম্বাৰত উদ্ধাৰ হয় 148টা পেকেটত মুঠ 15 কুইণ্টেলকৈ গাঞ্জা যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 8 কোটি টকা আৰু এনেদৰেই আৰক্ষীয়ে গোপন চেম্বাৰৰ পৰা গাঞ্জাসমূহ উদ্ধাৰ কৰা দেখা গৈছে পুনৰ উল্লেখ কৰিছোঁ এই বাহনখন আহিছে মণিপুৰৰ পৰা ডিমাপুৰ হৈ কাৰ্বি আংলঙত প্ৰৱেশ কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ জালত পৰে বাহনখন সন্দেহবশতঃ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হয় 15 কুইণ্টেল গাঞ্জা যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 8 কোটি টকা আৰু ইয়াকে লৈ দুজন লোকক এগৰাকী সৰবৰাহকাৰী হাৰিয়ানাৰ অজয় কুমাৰ আৰু ট্ৰাকখনৰ চালক ৰাজস্থানৰ দিলদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব বুজন পৰিমাণৰ প্ৰায় 8 কোটি টকা মূল্যৰ নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।